হয় ৰাজদীপ, খুব শোকাবহ ঘটনা আৰু এফালে যিহেতু অভিযান চলি আছে তিনিগৰাকীকৈ যি মাতৃসহ দুই কন্যা পানীত ইতিমধ্যে তেওঁলোকে সন্ধানহীন হৈছে। তাৰ পিছতে যিসকল স্থানীয় লোক আছে সেই লোকসকলে বাহিৰত নদীৰ কাষত যিহেতু অপেক্ষা কৰি আছে যাতে সোনকালে সন্ধান ওলায় আৰু সমান্তৰালকৈ যি NDRF SDRF সকলো আহিছে, আৰক্ষী আহিছে, সকলোৱে তেওঁলোকে যাতে উদ্ধাৰ কৰিব পাৰে তাৰ বাবে চেষ্টা কৰি আছে। আৰু বিশেষকৈ যি স্থানত তেওঁলোকে কাপোৰ ধুইছিল, মই দেখুৱাব বিচাৰিছোঁ যে বহল এচপৰা শিল আৰু সেই শিল ছটাতে তেওঁলোকে পুৱাৰ ভাগত কাপোৰ ধুই আছিল। আৰু প্ৰথমে যিহেতু সৰু কন্যাগৰাকী তললৈ পৰি গৈছিল আৰু তাৰ পিছতে মাতৃয়ে উদ্ধাৰ কৰিবলৈ গৈ পানীত পৰিল আৰু তাৰ পিছতে ডাঙৰগৰাকী কন্যা ইতিমধ্যে নামি গৈছিল উদ্ধাৰৰ বাবে। তাৰ পিছতে তিনিগৰাকী সন্ধানহীন হ'ল। আৰু যিসকল স্থানীয় লোক আছে তেখেতসকলে কৈছে যে তেওঁলোকে সদায় ইয়াত এনেধৰণে কাপোৰ ধুবলৈ আহে দুই কন্যাৰ সৈতে। আৰু যিহেতু যি তথ্য আমাৰ হাতত আহি পৰিছে যে কন্যাৰ সৈতে যিগৰাকী মহিলা আৰু তেওঁলোকৰ কন্যা দুগৰাকীৰ দেউতাক ইতিমধ্যে কেন্দ্ৰীয় কাৰাগাৰত আছে। দুমাহ পূৰ্বে যিহেতু এটা গোচৰত তেওঁক কেন্দ্ৰীয় কাৰাগাৰলৈ পঠিওৱা হৈছে আৰু তাতেই আছে, গতিকে ঘৰত এতিয়া কোনো নাই। তেখেতে যিহেতু ACB কৰ্মচাৰী আছিল এগৰাকী, কিন্তু কিছু বছৰ আগতে তেওঁ চাকৰিটোৰ কিছু বিসংগতি হোৱাৰ বাবে তেওঁ চাকৰিটো এৰিব লগা হৈছে। স্থানীয় এগৰাকী ব্যক্তি আছে, আমি সবিশেষ ঘটনাখিনি জানিম। তেখেতসকলে খুব অধীৰ আগ্ৰহেৰে ৰৈ আছে যাতে উদ্ধাৰ কৰিব পাৰে। খুৰা, আমি জানিব বিচাৰিছোঁ, আপুনি যিহেতু চিনি পায় পৰিয়ালটোক আৰু পুৱাৰ ভাগতে এই শোকাবহ ঘটনা ঘটিল, আমি আশা কৰিছোঁ যাতে তেওঁলোকক উদ্ধাৰ কৰিব পাৰে। আমিও আশা কৰোঁ যাতে আমাৰ প্ৰশাসন বিভাগে তেওঁলোক তিনিটা প্ৰাণীকে উদ্ধাৰ কৰি আমাৰ মাজত আমি দেখা পাওঁ। প্ৰথমে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনাই কৰিছোঁ। লগতে তেওঁলোকৰ আজিৰ যিটো দুৰ্ঘটনা আমি শুনি বৰ দুখ পালোঁ। আমিও বহুখিনি দূৰত থাকোঁ, তথাপিতো আমি এই ঘটনাটো নিজেই চকুৰে চাম বুলি ওলাই আহিলোঁ। আহি আজি আপোনালোকক পাই আমি ক'বলগীয়া হোৱাত বৰ দুখিতই হৈছোঁ। তথাপিতো যিয়ে নহওক, তেওঁৰ দেউতাক নহয়, সেই ল'ৰাটোৰ দেউতাকে ACBত চাকৰি কৰিছিল। তাৰে দেউতাকৰ চাকৰি থাকোঁতে যেতিয়া তেওঁ বিয়োগ হ'ল, তেতিয়া আমাৰ ACBয়ে তেওঁকে চাকৰিটো দিয়াৰ সন্মত কৰি তেওঁক ACBত চাকৰি সোমাই দিলে। কিন্তু তেওঁৰ চৰিত্ৰ স্বভাৱৰ কাৰণে তেওঁ চাকৰিটোৰ পৰা চাকৰি নকৰাকৈ অনে বনে ঘূৰি ফুৰিবলগীয়া হোৱাত বৰ্ডৰ কি দুৰ্যোগ ব্যৱস্থাত তেওঁ আকৌ কাৰাগাৰ খাটিবলগীয়া হ'ল। কিন্তু সেই পানী তিনিটাই কেনেকৈ খাইছে, কেনেকৈ চলিছে আমিও বৰ বিশেষ ক'ব নোৱাৰিম, কাৰণ আমি তেওঁলোকৰ ওচৰত নাথাকোঁ। যিহেতু এনেকৈ খাই বৈ থাকি আজি হঠাৎ দুৰ্ঘটনাটো হ'ল। আৰু আজি আমি বহু সময় অপেক্ষা কৰিলোঁ, এতিয়ালৈকে এটা প্ৰাণীও উদ্ধাৰ কৰা হোৱা নাই। যদিও আমি বাৰে বাৰে কৈছোঁ যে তেওঁলোকক ভগৱানে আৰু উদ্ধাৰকাৰী দলে সোনকালে উদ্ধাৰ কৰক, এইখিনি আমি ক'লোঁ। জেললৈ যোৱা কিমান দিন হ'ল ব্যক্তিগৰাকী? প্ৰায় 4 মাহমান হ'ল। কি নাম? উমেশ ৰায়। আপুনি ভালকে জানিছিলে? আমি জানোতো, কাৰণ আমাৰ তলত কাম কৰা ল'ৰাহে। আৰু যিহেতু কলং নৈ গভীৰতা বহুত বেছি, আগতেও এনেকুৱা ঘটনা হৈছিলে। ইয়াতে পিকনিক সময়তো হৈছিলে আমি জানাত। আৰু এনে দুই এটাতো হৈ থাকে বাৰু, সেইটোৰ বিষয়ে বিশেষ ক'ব নোৱাৰিম। এবাৰ আমাৰ ইয়াতে পিকনিক খাওঁতে এটা ল'ৰা গুৱাহাটীৰে ইয়াতে আমাৰ 3 দিনৰ মূৰত বিচাৰি পাইছিলে। সেইটোও আমি নিজেই দেখা কথা। আজিও এই দুৰ্ঘটনাটো হোৱাত আমিও বহুত দুখ লাগিছে। এটা পৰিয়ালৰ একেবাৰে চিনচাব নোহোৱাকৈ প্ৰভু লৈ গ'ল, ভগৱন্ত লৈ গ'ল। গতিকে সোনকালে উদ্ধাৰ কৰিবৰ কাৰণে আমি NDF বাহিনীক কৰজোৰে মিনতি কৰিছোঁ। মই পুনৰ পৰিৱেশ দেখুৱাইছোঁ যে এনেধৰণে এতিয়া SDRF NDRFৰ ফালৰ পৰা যথেষ্টখিনি চেষ্টা কৰি আছে আৰু বিশেষকৈ গভীৰতা আছে। যদিও তেওঁলোকে যথেষ্ট কষ্ট কৰিছে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সম্ভেদ পোৱা নাই, কাৰণ খুব এক শোকাবহ ঘটনা। ইতিমধ্যেই এইগৰাকী ব্যক্তিয়ে উল্লেখ কৰিছে যে মাত্ৰ
পিতৃ আৰু 2 কন্যা আৰু সমান্তৰালকৈ তেওঁলোকৰ পিতৃ ইতিমধ্যে কেন্দ্ৰীয় কাৰাগাৰত আছে গতিকে ঘৰত এইখিনি মুহূৰ্তত কোনোৱেই নাই গতিকে যিসকল স্থানীয় লোক তেখেতসকলে সকলোৱে চাই আছে কাৰণ ওচৰতে কলং নৈ কাৰণ ইয়াত যিহেতু দৈনিক কাপোৰ ধুবলৈ বা গা ধুবলৈ প্ৰত্যেক দিনে ইয়ালৈ স্থানীয় যিসকল লোক অহা যোৱা কৰাৰ পিছতে আজি যে এনেকুৱা ধৰণৰ এক শোকাবহ ঘটনা সংঘটিত হ'ব তেনেকৈ কোনেও ভবা নাছিল কিন্তু আজি যি ঘটনা সংঘটিত হ'ল ইয়াৰ পৰা আচলতে এই খুব চন্দ্ৰপুৰৰ পৰা যথেষ্টখিনি ভিতৰত আহি এনেধৰণে খুব এক দুৰ্গম ঠাই বুলি ক'লেও ভুল কোৱা নহ'ব আৰু এনেধৰণে এতিয়া অভিযান চলাই আছে অভিযান চলোৱাৰ পিছতো কিন্তু কোনো ধৰণৰ তেওঁলোকে সম্ভেদ লাভ কৰা নাই আৰু আমি 12 বজাৰ বাগত আকৌ আপোনাৰ কাষলৈ পোনপটীয়াকৈ যাম এই মুহূৰ্তত আপোনাক ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক পৰৱৰ্তী বাতৰি আৰম্ভণিতে আমি পুনৰ চন্দ্ৰপুৰৰ সেই পাৱাৰ হাউচৰ কাষৰ ঘটনাস্থলীলৈ লৈ যাম য'ত 3গৰাকীকৈ মহিলা নিখোজ হৈছে পুৱাৰ ভাগত মাতৃ জ্যেষ্ঠ কন্যা আৰু কনিষ্ঠ কন্যা নিখোজ হৈছে পুৱাৰ ভাগত গা ধুবলৈ যাওঁতে কলং নদীৰ বক্ষত